ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত কি আছে আমি চাম। দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a equal bq plus r, 0 less than equal r, b less than। এতিয়া এই ডেফিনেশনটোৰ পৰা আমি কি বুজিছো বা বুজি পাম সেই বিষয়ে আমি জানিম। এতিয়া প্ৰথমতে দুটা যোগাত্মক অখণ্ড সংখ্যা। যোগাত্মক সংখ্যা কোনবিলাক সেইটো আগতে আমি জানি লম। যোগাত্মক সংখ্যা হৈছে ধনাত্মক নাম্বাৰবোৰ, যিবিলাক নেকি ঋণাত্মক নাম্বাৰ নহয়, যেনেকুৱা 1 2 3 5 এইবিলাক হৈছে যোগাত্মক। দুটা যোগাত্মক অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কোনবিলাক? আমি সংখ্যা ৰেখা যেতিয়া আমি কল্পনা কৰো 0 1 2 3 4 ইফালে ইফালে -1 -2 -3 এইবিলাক হৈছে অখণ্ড সংখ্যা। মানে এই সংখ্যাবিলাক হৈছে অখণ্ড সংখ্যা, এই মাইনাস থাকাবিলাক হৈছে অখণ্ড সংখ্যা। কিন্তু আমাৰ লাগিব মাত্ৰ যোগাত্মক অখণ্ড সংখ্যা, মানে পজিটিভ নাম্বাৰ বিলাকহে আমাৰ লাগিব। এতিয়া আৰু ইয়াৰ পৰা কি কৈছে, a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a equal bq plus r, এটা কন্ডিশন দিয়া আছে a equal bq plus r, 0 less than equal r less than b। এতিয়া আমি এইখিনি পৰা আমি কি বুজি পাও এইখিনি আমি চাম। যিকোনো এটা উদাহৰণ হিচাপে আমি ললো সাপোজ 26। এই নাম্বাৰটো আমি সাপোজ হৰণ কৰিব লাগে 3 হৰণ কৰিব লাগে। এতিয়া এই 326 কেইবাৰ হৰণ যাব আমি চাম। 3 8 গুণ 24, 3 9 গুণ 27, 3 8 বাৰ যাব। 3 8 গুণ কিমান হ'ব 24, 24 হ'ব। 6 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 2 হ'ব। ইয়াতে আমি দেখা পাইছো কি ভাগফল হৈছে 8, ভাজ্য হৈছে 26, বাকি হৈছে 2 আৰু ভাজক হৈছে 3। উদাহৰণ হিচাপে মাত্ৰ এইটো লৈছো, আমি বেলেগ উদাহৰণ ল'ব পাৰো। এতিয়া ইয়াৰ পৰা আমি কি বুজি পাইছো বা কি শিকিছো এইটো আমি চাম। প্ৰথমতে আমি যদি প্ৰশ্ন কৰো যে কোনবা প্ৰশ্ন কৰা হয় যে 26 সংখ্যাটো কেনেকৈ হল বা কেনেকৈ পাবা, ইয়াৰ পৰা 26 সংখ্যাটো পাবলৈ হলে ইয়াৰ পৰা 3 into 8 plus 2 হ'ব লাগিব। তেতিয়া হলে আমি 26 পাম। মানে 26 equal 3 into 8 24 plus 2 26 হ'ব। এই ইকুৱেশনটো এতিয়া আমি a equal bq plus r ইয়াৰ লগত তুলনা কৰিম। ইয়াৰ পৰা এটা বস্তু লক্ষ্য কৰা হ'ব যে 26 এই 26 টো হ'ব a এর ভ্যালু, তার মানে হ'ব a। bq এতে 3 into 8 তার মানে b into q bq। ইয়াৰ পৰা bq টা আহিল প্লাস 2 আছে প্লাস r আছে, তাহলে r এর ভ্যালুটো হ'ব কিমান 2। ইয়াৰ পৰা আমি এখিনি শিকিলো যে a এর ভ্যালুটো হৈছে ভাজ্য, b এর ভ্যালুটো হৈছে ভাজক, q এর ভ্যালুটো হৈছে 8 মানে ভাগফল, আৰু r এর ভ্যালু হৈছে 2 তার মানে ভাগশেষ। এইখিনি ব্যৱহাৰ কৰি অৰ্থাৎ এই সূত্ৰটো ব্যৱহাৰ কৰি আমি 1.1 ভালকৈ শিকিব পাৰিম।